নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যেহেতু এসএসসি জিডি কনষ্টেবল 2025 ৰ কাৰণে প্ৰায় 40000 মান পোষ্টৰ কাৰণে ইতিমধ্যে অনলাইন এপ্লাই প্ৰক্ৰিয়া হৈ আছে অনলাইন এপ্লাইটো ষ্টাৰ্ট হৈছে আপোনালোকৰ 5 ছেপ্টেম্বৰ 2024 ৰ পৰা আৰু লাষ্ট ডেট হৈ গল 14 অক্টোবৰ 2024 যত নেকি আপোনালোকে মেট্ৰিক পাস কৰিলে সিম্পল আপোনালোকে এপ্লাই কৰিব পাৰিব যদি ডিফেন্সত যোৱাৰ যদি ইচ্ছা আছে যদি ইন্ডিয়াৰ যিখিনি পাৰামিলিটাৰী ফোৰ্স থাকে বিএসএফ সিআইএসএফ আইটিবিপি আসাম ৰাইফলকে ধৰি গুটেখিনি যিখিনি পাৰামিলিটাৰী ফোৰ্স থাকে এসএসসি প্ৰথম এক্সাম যেহেতু কন্ডাক্ট কৰে আপোনালোকে যদি নাজানে তলৰ ডেসক্ৰিপচনতে গুটে ভিডিও হ'ব লিংক পাই যাব প্ৰতিটো ভিডিও চাই আপুনি কথাখিনি জানি ল'ব তাৰ পিছত পোষ্টখিনি প্ৰতি যদি ইন্টাৰেস্টেড হয় এখিনি যথেষ্ট ভাল পোষ্ট 10 পাস লেভেলৰ ডিফেন্সৰ চাকৰি ভিতৰত যদি পোষ্টখিনি প্ৰতি ইন্টাৰেস্টেড হয় এলিজিবল হয় তেন্তে এপ্লাই কৰিব পাৰিব আজি ভিডিওটো মোস্ট ইম্পৰ্টেন্ট কথা হ'ল আপোনালোকৰ পোষ্ট প্ৰিফাৰেন্স যেহেতু দিব লাগে এসএসসি জিডি কনষ্টেবলত আপোনালোকে যদি নিজে অনলাইন কৰিব জানে তেতিয়াটো ভাল কথাই আৰু যদি নাজানে কেনেদৰে আপোনালোক পোষ্ট প্ৰিফাৰেন্স খিনি দিব আৰু বয়স যেহেতু 18 বছৰৰ পৰা 23 বছৰলৈকে জেনেৰেল লৰাছলি এপ্লাই কৰিব পাৰে আৰু এসসি এসটি হলে 5 বছৰ ওবিসি হলে 3 বছৰ এজ ৰিলেক্সেশন থাকে কেনে কোৰ পৰা কেতিয়া পৰা হিসাব কৰিব আৰু পোষ্ট প্ৰিফাৰেন্স কেনেকে দিব এই দুটা কথা আপোনালোক ফুল ভিডিওটো ডিটেইলছত বুজাই দিম ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিওসমূহ আপলোড দি থাকিলে তাৰ নটিফিকেশন পাব আৰু প্ৰতিটো ভিডিও চাই আপোনালোকৰ দৰকাৰী কথাসমূহ জানি থাকিব পাৰিব আৰু আগন্তুক আপোনালোকৰ যিটো সপোন আছে সেইটো আপোনালোকে সপোনটো দিঠক কৰিব পাৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো প্ৰথম কথা হ'ল আপোনালোকৰ বয়সটো যেহেতু জেনেৰেল লৰা ছোৱালীৰ কাৰণে 18 বছৰৰ পৰা 23 বছৰলৈকে দিয়ে আপোনালোকৰ বয়সটো হিসাব কৰিব 1 জানুৱাৰী 2025 মানে 1 জানুৱাৰী 2025 ৰ ভিতৰত আপোনালোকৰ যদি জেনেৰেল হয় 18 বছৰ হ'ব লাগিব আৰু 23 বছৰ 1 জানুৱাৰী 2025 ৰ ভিতৰত আপোনালোকৰ 23 বছৰ হ'ব লাগিব তেতিয়াহে জেনেৰেল লৰা ছোৱালী এপ্লাই কৰিব পাৰিব মানে আপোনালোকে 1 জানুৱাৰী 2025 ৰ ভিতৰত হিসাব কৰি লব বয়সটো 18 বছৰ পৰা 23 বছৰ যদি জেনেৰেল হয় আৰু যদি ওবিসি হয় 26 বছৰলৈকে পাৰিব 18 পৰা 26 বছৰ আপোনালোকে 1 জানুৱাৰী 2025 ৰ ভিতৰত আপোনালোকে হ'ব লাগিব আৰু এসসি এসটি যদি হয় তেতিয়া আপোনালোকৰ 28 বছৰলৈকে হয় পাৰিব যেহেতু 28 বছৰ আপোনালোকে 1 জানুৱাৰী 2025 ৰ ভিতৰত 28 বছৰ হ'ব লাগিব তেতিয়া এখিনি পোষ্টত এপ্লাই কৰিব পাৰিব ইয়াৰ পিছতে যেহেতু আপোনালোকে অনলাইন এপ্লাইটো কৰোতে পোষ্ট প্ৰিফাৰেন্স দিব লাগে পোষ্ট প্ৰিফাৰেন্স মানে কি আপোনালোকৰ যেহেতু ইয়াত প্ৰায় 6-8 টা মান পাৰামিলিটাৰী ফোৰ্স সিলেক্ট কৰিবলৈ আহে ধৰিলে এ মানে বিএসএফ বি মানে সিআইএসএফ সি মানে সিআৰপিএফ এনেকুৱা ধৰণৰ কোড কিছুমান থাকে যদি অনলাইন কৰিব নিজে জানে তেতিয়া জানিব নিশ্চয় গম পাব কথাখিনি আৰু যদি নাজানে তেন্তে অনলাইন যদি কোনোবা দোকানত কৰে তেন্তে গৈ ক'ব যে মই প্ৰথম আপোনাৰ যোনটো ফোৰ্স ভাল লাগে আসাম ৰাইফল ভাল লাগে বা বিএসএফ ভাল লাগে সিআইএসএফ ভাল লাগে আইটিবিপি ভাল লাগে বলে এসএসবি ভাল লাগে বলে এনআইএ ভাল লাগে এসএসএফ ভাল লাগে এনসিবি ভাল লাগে যোনটো পাৰামিলিটাৰী ফোৰ্স ভাল লাগে হেইটো আপোনালোকে প্ৰথমত সিলেক্ট কৰিবলৈ ক'ব কিয়নো যদি আপুনি এক্সামত ভাল নম্বৰ এটা স্কোৰ কৰিব পাৰে তেতিয়া আপোনাৰ যদি প্ৰথম পোষ্ট প্ৰিফাৰেন্সটো পোৱাৰ জুখত যদি আপোনাৰ নাম্বাৰ আহি যায় তেতিয়া আপোনাৰ মনৰ পছন্দৰ চাকৰিটো পাবলৈ সক্ষম হ'ব আৰু যদি আপোনালোকে এখিনি নিজৰ ইচ্ছা মতে যদি সিলেক্ট নকৰে যত অনলাইন কৰে অনলাইনৰ দোকানটো মতে যদি এ বি সি ডি গৈ আপোনালোকে সিলেক্ট কৰি দিয়ে তেতিয়া হয়তো আপুনি এক্সামত বহুত ভাল নম্বৰ পালো আপোনাৰ যদি আপোনাৰ আসাম ৰাইফল ভাল লাগিছিলে তেতিয়া আপুনি যদি বিএসএফ পায় মনটো হিমানটা শান্তি নালাগিব একো নাই দৰমহাবিলাক একেই আৰু কষ্টও একেই সমানে থাকিব অলপ দৰমহা ডিফাৰেন্সটো কাবাৰ লগত থাকিব দুই অলপ হিমানটা টেনচন ল'বলৈ কথা নাই হলো আপোনাৰ যিটো ড্ৰেছ পিন্ধিবলৈ ইচ্ছা আছে বা যোনটো ফোৰ্স ভাল লাগে সবতেটো বন্ধুক পাব এইখিনি পাৰামিলিটাৰী ফোৰ্স যেহেতু সেইভাবে আপুনি যোনটো ফোৰ্স ভাল লাগে হেতু আগত দিবলৈ ক'ব আপোনালোকে নিজে যদি নাজানেও আৰু যদি নিজে এপ্লাই কৰে তেন্তে নিশ্চয় জানিবই আপোনালোক তলতে পোষ্ট কোড বুলি ওলাই থাকিব এপ্লাই কৰোতে অনলাইন এপ্লাইটো কৰোতে তেতিয়া আপোনালোকৰ নিজৰ যিটো ফোৰ্স ভাল লাগে হেতু 1 নম্বৰ দিব 2 নম্বৰ বোলে সিআৰপি ভাল লাগে মই সিআৰপিএফটো দিব 3 নম্বৰ বোলে আসাম ৰাইফল হলে আসাম ৰাইফল দিব 4 নম্বৰ বোলে সিআইএসএফ ভাল লাগে সিআইএসএফ দিব হেদৰে আপোনালোকে দিবলৈ চেষ্টা কৰিব নিশ্চয় কথাখিনি মোক দেখি বুজাই দিছো বুজি পাইছে চাগে তাৰ পিছতে হল বয়সটো আপোনালোকৰ কথাটো কলুৱে আৰু ইয়াৰ পিছতে মই আপোনালোকক এটা কথা কৈ দিলো যদি আপোনালোকৰ ভাল লাগিছিলে আসাম ৰাইফল যদি আপোনালোক বিএসএফ প্ৰথমতে সিলেক্ট কৰিলে কাট অফতকে বা ভাল নম্বৰ পোৱাতকে আপোনাৰ যদি বেছি নম্বৰ থাকে তথাপিতো আপুনি প্ৰথম যেটো সিলেকশন কৰিব হেই মতেহে প্ৰথমৰ পৰা আপোনালোকৰ পোষ্টখিনি সিলেক্ট কৰিব ফাইনাল সিলেকশন পালেও মানে ফিজিক্যাল পাস কৰিলো বা মেডিকেল পাস কৰিলো যদি চাকৰি পাইকে আপোনালোকৰ যি মতে আপুনি অনলাইন এপ্লাই কৰোতে সিলেক্ট কৰে হেইটো পোষ্টে পাব পিছত আপুনি চেঞ্জ কৰিবলৈ নোৱাৰিব হেইভাবে আপোনালোক অনলাইন এপ্লাই কৰোতে যোনটো পাৰামিলিটাৰী ফোৰ্স ভাল লাগে হেইটো 1 নম্বৰ দিবলৈ
1 নম্বৰ দিব। ইয়াৰ পিছত শেষত এটা কথা কওঁ, আপোনালোকৰ যদি ঘৰত ওচৰে পাজৰে অনলাইন কৰা দোকান নাই বা অনলাইন কৰিবলৈ যাবলৈ অসুবিধা, কিছুমান এনেকুৱা ধৰণৰ ল'ৰা ছোৱালী থাকে বহুত গাঁৱৰ ভিতৰত বা বহুত অসুবিধাত মানে থাকে, অনলাইন এপ্লাইটো কৰিবলৈ দোকানত গৈ ক'বলৈও বেয়া পায়, ইচ্ছা থাকে, ছোৱালী মানুহ বিশেষকৈ আৰু ল'ৰাও কিছুমান থাকে যাৰ বেছিকৈ অসুবিধা। আপোনালোকে যদি নিজৰ মোবাইল ফোন, আজিকালিতো চবেই চলাব জানে, মোৰ ভিডিঅ'টো চাগে নিজৰ ডাঙৰ স্ক্ৰীন টাচ মোবাইলতে যিহেতু চাই আছে এণ্ড্ৰইড মোবাইলত, কিন্তু যদি আপোনালোকে মোবাইলত যদি কৰিবলৈ নোৱাৰিছে নিজে বা কৰিব নাজানে বা দোকানত গৈ কৰিবলৈ অসুবিধা, তেন্তে তলতে মই হোৱাটছআপ গ্ৰুপৰ লিংক আছে, তাতে মোৰ হোৱাটছআপ নাম্বাৰো পাব আৰু ইনষ্টা আইডিও পাই যাব আৰু টেলিগ্ৰাম চেনেলৰ লিংকো পাই যাব। তাত আপোনালোকে যদি ইচ্ছুক হয় এপ্লাই কৰোঁ বুলি, এনেই ফাল্টু কৰিবলৈ মেছেজ কৰি মোক লাভ নাই, খালি এপ্লাই কৰোঁতে আপোনালোকৰ গুগল পে' বা ফোনপে' থাকিব লাগিব। যিহেতু জেনেৰেল ল'ৰা হ'লে আপোনালোকৰ পে'মেণ্ট কাটিব লাগিব, OBC হ'লে পে'মেণ্ট কাটিব লাগিব, ছোৱালী হ'লে বাৰু এপ্লিকেশ্যন ফিজটো পে'মেণ্টটো কাটিব নালাগে। কিন্তু মই যিটো আপোনালোকক অনলাইন কৰি দিম যদি মোৰ লগত কৰোঁ বুলি ভাবে, কিন্তু আপোনালোকে মোবাইল চলাব জনা হ'ব লাগিব। মই যিটো কথা ক'ম সেইটো আপোনালোকে বুজি পাব লাগিব, যিটো ফটোখন লাইভকৈ আপোনালোকে আপলোড দিব লাগিব। কোনো ধৰণৰ হোৱাটছআপত পঠাই দিয়া ফটো KB চাইজত আপলোড দিব নোৱাৰি যিহেতু SSCত। সেইমতে যদি আপোনালোকে কৰিব পাৰে তেন্তে মোৰ লগত যোগাযোগ কৰি আপোনালোকে অনলাইন এপ্লাইটো কৰিব পাৰিব। কিন্তু ফিজ এটা দিব লাগিব, ফিজটোতো দিবলৈ মই এনেই কৰিব নোৱাৰোঁ। আৰু প্ৰথম আপোনালোকে পে'মেণ্টটো কৰিব লাগিব আৰু পে'মেণ্ট কৰাৰ পিছতেই আপোনালোকৰ অনলাইন এপ্লাইৰ সম্পূৰ্ণ ডকুমেণ্টখিনি লৈ মই নিজে ফোন কৰি বা মেছেজ কৰি আপোনালোকৰ পৰা লৈ এইটো বিশ্বাস এটা দিছোঁ। আপোনাৰ চেনেলটোত থাকিবই বা হোৱাটছআপত চেণ্ড কৰা থাকিবই। এনেধৰণৰ কোনো ধৰণৰ পইচাটো দিয়াৰ পিছত বোলে মই অনলাইন এপ্লাইটো কৰি নিদিলোঁ, এনেকুৱা ধৰণৰ নহয়। ছাৰ্ভাৰ যদি প্ৰব্লেম হয় কৰিব নোৱাৰোঁ, আপুনি যিটো পে'মেণ্ট স্ক্ৰীনশ্বট পঠিয়াব সেইটো মই আপোনালোকক ৰিটাৰ্ণ কৰি দিম। যদি কৰি দিবও নোৱাৰোঁ সেইটো আপোনালোকে টেনশ্যন ল'ব নালাগে। আগত বহুতে হয়তো মোৰ লগত এনেদৰে অনলাইন কৰিছে, আপুনি ভিডিঅ'বিলাকত বা হোৱাটছআপ গ্ৰুপত গৈ সুধি ল'ব পাৰে মোৰ লগত অনলাইন কৰিছে নাই। বহুখিনি ল'ৰা ছোৱালীয়ে কৰিছে মোৰ লগত অনলাইন, খালি পে'মেণ্টটো দিব লাগিব। সেইমতে আপুনি যদি কৰিব বিচাৰে টাউনত গৈ কৰিবলৈ বা ঘৰত ওচৰে পাজৰে যদি অনলাইনৰ দোকান নাই তেন্তে মোৰ লগত কৰিব পাৰে। এইখিনিয়ে ভিডিঅ'ত গোটেইকেইটা কথা মই আপোনালোকক স্পষ্টকৈ বুজাই দিলোঁ। পোষ্ট ক'ড, বয়সটো কেতিয়াৰ পৰা হিচাপ কৰিছে আৰু ইয়াতকৈ ডিটেইলছত চাবলৈ তলৰ ডেছক্ৰিপশ্যনতে প্ৰতিটো ভিডিঅ' লিংক পাই যাব বা ইউটিউব চেনেলৰ হোম পেজত চালেও পাই যাব। আপোনাৰ ভিডিঅ'খিনি চাই গোটেই পোষ্টখিনিৰ বিষয়ে ডিটেইলছত জানি ল'ব, তাৰপিছতে এপ্লাই কৰিব। এক্সামত কি আহিব, ডকুমেণ্ট কি লাগে, অলৰেডি চব ভিডিঅ' বনোৱা আছে এটা এটাকৈ। আৰু ইয়াৰ পিছতে কি ভিডিঅ' লাগে SSCৰ ওপৰত কমেণ্ট কৰিব, নিশ্চয় মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু শেষত আপোনালোকে SSC GD কনষ্টেবল 2024ৰ কাৰণে যদি কোনোবাই এক্সাম লিষ্টত পাছ কৰি যদি ফিজিকেলৰ কাৰণে কোৱালিফাই হৈছে তেন্তে কমেণ্ট কৰিব। 23 ছেপ্টেম্বৰ 2024ৰ পৰা ফিজিকেল টেষ্ট, মেডিকেল টেষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। আজি ভিডিঅ'টো ইমানতে ৰখাইছোঁ। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে ঘৰখন, পৰিয়ালটো, সমাজখন তথা দেশখনৰ উন্নতি হওক, প্ৰতিটো ক্ষেত্ৰত কাম কৰি যাওক। আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক, তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই ভিডিঅ'টো ইমানতে ৰখাইছোঁ। ধন্যবাদ।